ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিছে। একে সমান্তৰালকৈ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ উত্তৰাঞ্চলৰ ব্যতিক্ৰম নহয়। মই বৰ্তমান উপস্থিত আছোঁ লাহৰীঘাট খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু ইয়াৰ মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এক কথাত ক'বলৈ গ'লে আজি লাহৰীঘাট উন্নয়ন খণ্ড পৰিৱেশত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। লোকে লোকাৰণ্য পৰিৱেশ আৰু পঞ্চায়ত নিৰ্বাচন যিহেতু আহিছে, বিভিন্ন ধৰণৰ প্ৰতিনিধিসকলে আজি ইয়াত আহি ভিৰ কৰিছেহি, ৰাইজ আহি ভিৰ কৰিছে। ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এক কথাত যদি আমি ক'বলৈ যাওঁ, এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে লাহৰীঘাট উন্নয়ন খণ্ডৰ এই কাৰ্যালয়ৰ বাকৰিত আমি ক'বলৈ গ'লে। ইয়াত দেখিছে তেওঁলোকে ৰাতিপুৱাৰ পৰা আহি এতিয়ালৈকে তেওঁলোকে অপেক্ষাত আছে আৰু এনেদৰে তেওঁলোকে প্ৰতিনিধিসকলে আহিছে আৰু প্ৰতিনিধিসকলে আহি তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ তেওঁলোকে চেষ্টা চলাইছে। আৰু এটা কথা ক'বলৈ গ'লে গৈ আছোঁ যে জিলা আয়ুক্ত মহোদয় মৰিগাঁও যিগৰাকী জিলা আয়ুক্ত মহোদয় আছে, তেখেতে পুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ অন্তিম যিটো সময় আছে সেই সময়টো দিছে আৰু ইয়াক লৈ ৰাইজ শংকিত হৈছে। আচলতে তেওঁলোকে কৈছে যে 11 বজাৰ পৰা 3 বজালৈ ৰাইজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ যিটো সময়, এই সময়টোত গোটেই মনোনয়ন পত্ৰ দাখিল কৰাত অসুবিধাৰ সৃষ্টি হ'ব বুলি তেওঁলোকে ইতিমধ্যে মন্তব্য কৰিছে। আমি পোনে পোনে মন্তব্য শুনিবলৈ চেষ্টা কৰিম। ৰাইজ আছে, আমি ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কি ক'ব জিলা আয়ুক্ত মহোদয়ে 11 বজাৰ পৰা 3 বজালৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ যিটো সময় নিৰ্ধাৰণ কৰি দিছে আৰু আমি দেখিছোঁ যে বহুত মানুহ এতিয়াও মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বাকী আছে। এই বিষয়ে আপুনি কি ক'ব? মই ক'ব বিচাৰিছোঁ জিলা উপায়ুক্ত মহোদয়ক মই ক'ব বিচাৰিছোঁ এইটোৱে যে তেওঁলোকসকলে যিটো 16টা বা 15টা নথি পত্ৰ দাখিল কৰাৰ কাৰণে ব্যৱস্থা কৰিছিল, পিছত তেওঁ উমান পায়, তেওঁ যেতিয়া গম পালে সময় নাটনি হৈ গৈছে ইলেকশ্যন ডিক্লেয়াৰ, তাৰ মানে আজি 4 দিন আগত তেওঁ কৈছে বাকী যায় অমুক তমুক নালাগে, দিলেও মাৰি দিলেও হ'ব। কোনোবাই ক'ৰবাত ফচিয়ে থাকি আজি যিটো ভিৰ হৈছে ইয়াত, এই ভিৰ মতে লাহৰীঘাট উন্নয়ন খণ্ডত তেওঁলোকসকলে যিটো লিমিটেড 4টালৈকে বান্ধি দিছে, তেনেকৈ হ'লে মানুহ বাদ পৰিব প্ৰাৰ্থী, নমিনেশ্যন নহ'বগৈ। এতিয়া চাৰ্টিফিকেট কপি ভিডিঅ' ছাৰে বাইদেৱে ক'ত গৈ পেলাই কৰিছে, মানে নমিনেশ্যন লৈছে, আকৌ চাৰ্টিফাই কৰাত অসুবিধা পাইছে। মই জনাত আৰু মই নিজে বাইদেউক এটা চাৰ্টিফাইড কপি বিচাৰি লৈছিলোঁ, তেওঁ ক'লে যে নাই আপুনি চাওক মই নমিনেশ্যন লৈ আছোঁ। সেই হিচাপে মই জিলা উপায়ুক্ত কমিশ্যনাৰ ডিষ্ট্ৰিক্ট অথৰিটিক মই এইটো ক'ব বিচাৰিছোঁ যে তেওঁলোকে যাতে আমাৰ লাহৰীঘাট উন্নয়ন খণ্ডত এটা বৃহৎ মানে ডাঙৰ এৰিয়া লাহৰীঘাট সমষ্টি, ইয়াৰ সুবিধাৰ কাৰণে তেওঁ যাতে আমাৰ সময়টো আনলিমিটেড কৰি দিয়ে, AM নহয় PM লৈকে কৰি দিয়ক, ৰাতি 12 লৈকে, মানে আজিৰ ডেটটো যিটো আছে সেই তাৰিখ 11 লৈকে ৰাতি 10টা 11টালৈকে টাইম আনলিমিটেড কৰি দিয়ক, যাৰ ফলত আমাৰ গোটেইখিনি প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। সেইখিনি আমি ৰাইজৰ তৰফৰ পৰা তেওঁলোকক আৰু আমি পঞ্চায়ত কমিশ্যনাৰক মানে অনুৰোধ জনাইছোঁ যে লাহৰীঘাট ব্লকৰ এটা বিশাল এৰিয়া, যাত নেকি 34টা গাঁও পঞ্চায়ত এৰিয়া লাহৰীঘাট ব্লক, সেইকাৰণে মই তেওঁলোকক ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, সময় আনলিমিটেড 11 তাৰিখ PM 11 আমাৰ লাগে। ইতিমধ্যে ৰাইজে অভিযোগ কৰিছে যে যদি এই সময়সীমাটো যদি তেওঁলোকে বঢ়াই নিদিয়ে, বহুত প্ৰতিনিধিসকলৰ আশাত চেঁচা পানী পৰিব বুলি ইতিমধ্যে তেওঁলোকে কৈছে। আৰু জিলা উপায়ুক্ত মহোদয়ে এই কথাটোত যাতে চিন্তা কৰে, সেই কথাটো তেওঁলোকে দাবী কৰিছে। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। ইয়াৰ হৈছে ৰাইজ, আৰু ৰাইজে আশাত চাই আছে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব, আৰু যথেষ্ট ভিৰৰ কাৰণে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব পৰা নাই, যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো আৰু দেখুৱাইছোঁ। ইয়াৰ হৈছে মনোনয়ন পত্ৰ দাখিল কৰা দৃশ্য, এয়া হৈছে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে, ৰাইজ আহিছে। আৰু এটা কথাই ক'ব লাগিব যে ৰাইজে অভিযোগ কৰিছে যে 3 বজালৈ যিটো মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়, আৰু এই সময়টোত ৰাইজৰ যথেষ্ট অসুবিধা হ'ব আৰু বহুত প্ৰাৰ্থীয়ে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰা বঞ্চিত হ'ব বুলি ইতিমধ্যে তেওঁলোকে কৈছে। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ মোৰ সতীৰ্থগৰাকীক দেখুৱাবলৈ গৈছোঁ। ইয়াৰ বাতৰি পৰিৱেশটো মই দেখুৱাইছোঁ। ইয়াৰ হৈছে লাহৰীঘাট খণ্ড উন্নয়ন বিষয়াৰ বাতৰি পৰিৱেশ, আৰু হাজাৰ হাজাৰ লোকে আজি লোকাৰণ্য পৰিৱেশ হৈছে। এক কথাত ক'বলৈ গ'লে ৰাইজৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে ৰাইজৰ যদিও উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, কিন্তু কিছু প্ৰাৰ্থীসকলৰ মনত এতিয়া তেওঁলোকৰ শংকিত হৈছে, আৰু তেওঁলোকে কৈছে যিটো সময় নিৰ্ধাৰণ কৰি দিছে সেই সময়টো যথেষ্ট কম হৈছে, আৰু মনোনয়ন পত্ৰ
দাখিল কৰাত অসুবিধা হ'ব বুলি কৈছে আৰু এই ক্ষেত্ৰত উপায়ুক্ত মহোদয়ে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আৰু মই ঈশান নিউজৰ তৰফৰ পৰা সকলো সময়তে আপোনালোকক জনাই যাম লাহৰীঘাটৰ পৰিৱেশ। আমি আকৌ কৈছোঁ লাহৰীঘাটৰ উৎসৱমুখৰ পৰিৱেশ। লাহৰীঘাটৰ প্ৰাৰ্থীসকলে যথেষ্ট বাট চাই আছে আৰু তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বাট চাই আছে। যিটো সময় দিছে সেই সময়ক লৈ শংকিত হৈ পৰিছে। এতিয়া উপায়ুক্ত মহোদয়ে এই সময়ক লৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়।